মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ পোনপটীয়া দুটামান প্ৰশ্ন আপোনালোকে 2021 চনত অসমীয়াৰ হৈ মুগলৰ শেষ ৰণখনত অৱতীৰ্ণ হোৱা নাছিল জানো যদি আপোনালোকে অৱতীৰ্ণ হৈছিল সেইখন ৰণত আপোনালোকেতো জিকিছিল জিকি পেলানি আপোনালোকে অসম আৰু অসমীয়াৰ বাবে কি কি কাম কৰিলে আপোনালোকে প্ৰথমতে আমাৰ অসমীয়া ভাষাৰ এপিএসসি তহা যিখন মূল পেপাৰ সেই পেপাৰখন আপোনালোকে নোহোৱা কৰি দিলে আপোনালোকে আমাৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়বোৰ ৭-৮হাজাৰ বিদ্যালয় আপোনালোকে বন্ধ কৰি দিলে আৰু আপোনালোকে অসমীয়াক যি অসমীয়াৰ সুৰক্ষা কবচ দিম বুলি কৈছিলে ৬ জনজাতিকৰণ কৰিম বুলি কৈছিলে কতা আমিতো আপোনালোকক কৰা আমি দেখা নাপালো আপোনালোকেতো 10 বছৰ কমপ্লিট কৰিলে কিন্তু তাৰ বিপৰীতে আপোনালোকে অসমীয়াৰ নামত নিজৰ দলটোক বচাবৰ কাৰণে আপোনালোকে কা আনিলে ধৰ্মৰ নামত তাৰ পিছত আপোনালোকে কি কৰিলে বলে আমি 50 বছৰৰ কাৰণে সুৰক্ষিত হৈ ৰলো আপোনালোকে যে সেই পুনৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰিছিলে আপোনালোকৰ উদ্দেশ্য আছিল বলে একমাত্ৰ অসমীয়াক মানে 50 বছৰৰ কাৰণে সুৰক্ষিত কৰা কিন্তু এতিয়া আমি দেখিছো যে তাতো আপোনালোক সন্তুষ্ট নহলে আপোনালোকে এটা এছআৰ আনিছে এছআৰৰ যোগেদি যিখন ৰাজ্যত এনআৰসি হৈ গল এনআৰসি পুনৰীক্ষণৰ কাম আপোনালোকে কৰিব লাগিছিল আপোনালোকে নকৰিলে আপোনালোকে লোকপিয়ল কৰিব লাগিছিল আপোনালোকে নকৰিলে কিন্তু এবোৰ নকৰি এটা আপোনালোকে এছআৰ আনিছে আনি পেলানি আপোনালোকে বাহিৰৰ পৰা মানে ভোটাৰ আনি পেলানি আপোনালোকে জয়ী হোৱাৰ কৌশল অৱলম্বন কৰিছে কিন্তু এই সকলো বিলাকত আপোনালোকে ফেইল হৈছে আপোনালোকে বিকাশ কৰিব পৰা নাই আপোনালোকে ঋণ লৈ গোটেই ঋণ খোপা আমাৰ মূৰৰ ওপৰত জাপি দিছে প্ৰায় 2 লাখ কোটি মানে হাজাৰ ঋণত আপোনালোকে আমাক মানে সুমুৱাই ৰাখি আমাৰ মূৰৰ ওপৰত জাপি আপোনালোকে গোটেইখন মাত্ৰ 5 জন ঠিকাদাৰৰ হতৰাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি গোটেই লোক নিৰ্মাণ বিভাগটোৰ গোটেই ঠিকাবোৰ আপুনি দি ধন সম্পত্তি লুটপাট কৰি আছে আপোনাৰ মন্ত্ৰীসকলৰ একদম ভাগে ভাগে মাটি বাৰী ধন সম্পত্তি লুটপাট কৰি আছে গোটেই জনজাতীয় লোকসকলৰ পৰা আপোনালোকে মাটি বাৰী কাহি পুঁজিপতিক দি আছে জনজাতীয় লিডাৰ কেজনক আপোনালোকে নিজৰ পকেটত ৰাখি থৈছে আপুনি মুখে গায়ে থপৰিয়াই আপুনি সেই নেতাসকলক মানে কৌশলগতভাৱে আপুনি বশীভূত কৰি ৰাখিছে ৰমাকান্ত দেউৰীক আপুনি কৰা এই মৰমখিনি আমাৰ মনত আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি জনজাতীয় নেতাসকলক আপোনাৰ পকেটত ৰাখি আজি 6 জনজাতীয় লোকসকলে 6 জনগোষ্ঠীৰ লোকসকলে যি তেখেতলোকৰ প্ৰাপ্য অধিকাৰ বিচাৰি আছে আপোনালোকে আকৌ এই জনজাতীয় যোন কেজন লিডাৰ আছে আগৰ সেই কেজনক আপুনি বিৰোধাচৰণ কৰিবলৈ লগাই দিছে আপুনি মানে পুৰা আপুনি কামটো কৰি আছে যে আপুনি সাপ হৈও খুটিছে আপুনি বেজ হৈও জাৰিছে তা এনেকৈ আপুনি অসমীয়া জাতিটো সুৰক্ষিত কৰিব নেকি আপুনি কিহৰ কাৰণে বিপ্লৱ সমাৰ কমিটিৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰিব নোৱাৰিলে আপোনালোকে দাড়ি কমা নৰখাকৈ পালন কৰিম বুলি কৈছিলে আপোনালোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাটো আপোনালোকে 2015 চনতে ৰাজ্যিক বিজেপিৰ এটো এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিলে ৰাজনাথ সিং ডাঙৰীয়াৰ উপস্থিতিত তেনেস্থলত কেন্দ্ৰত চৰকাৰ আপোনালোকৰ ৰাজ্যত চৰকাৰ আপোনালোকে কিহৰ কাৰণে কৰিব নোৱাৰিলে এতিয়া অসমীয়াৰ মাজতে আপোনালোকে যুঁজ লগাই দিছে আৰু এতিয়া আপোনালোকৰ এটাই মূল শত্ৰু যে আপোনালোকৰ যি পুঁজিবাদী ভাৱধাৰা সেই পুঁজিবাদী ভাৱধাৰাটোৰ বিপৰীতে থিয় দিয়া কংগ্ৰেছ দল যাৰ ভাৱধাৰা সমাজবাদী আপোনালোকে তেওঁলোকক কোনো কাৰণত যাতে আগবাঢ়িব নিদিয়ে হেকনে সাম দাম দণ্ডা ভেদ আমাৰ মানুহৰ ওপৰত কেছ মুকদ্দমা কৰি বিভিন্ন ধৰণৰ মানসিক হেঁচা দি আপোনালোকে পুনৰবাৰ এই জিকি যোৱাৰ ৰণকৌশল অৱলম্বন কৰিছে কিন্তু মনত ৰাখিব কংগ্ৰেছ হাৰক জিকক ডাঙৰ কথা নহয় হাৰিব কিন্তু ভাৰতৰ সমাজ অসমীয়াৰ ৰাইজ কাৰণ অসমৰ ৰাইজৰ বাবে আপোনালোকে কাম কৰা নাই আপোনালোকে যদি কাম কৰিছে কেৱল নিজৰ পেটকেটাৰ কাৰণে কাম কৰিছে আৰু পুঁজিপতি বিলাকৰ কাম কৰিছে আৰু আপোনালোকৰ আজিৰ তাৰিখত একোজন বৃহৎ পুঁজিপতি অশোক সিংহাল এজন বৃহৎ পুঁজিপতি জয়ন্ত মল্ল বৰুৱা এজন বৃহৎ পুঁজিপতি পীযুষ হাজৰিকা ডাঙৰীয়া এজন বৃহৎ পুঁজিপতি আপোনাৰটো কথা আমি নকলোৱে আপোনাৰ পত্নীৰ সমান মানে বৃহৎ পুঁজিপতি এটো এতিয়ালৈকে অসমত আৰু দ্বিতীয় গৰাকী কোনো নাই গতিকে এই কথাখিনি অতি চিন্তনীয় আপোনাক মনত পেলাই দিলো আপোনালোকে অসমীয়াৰ বাবে কিন্তু একো নাই কৰা আপোনালোকে যি কৰিছে কেৱল নিজৰ বাবে কৰিছে আৰু আপোনালোকৰ যি কেজন পুঁজিপতি বছ আছে যি কেজনে সমগ্ৰ ভাৰতখন চলাই আছে নৰেন্দ্ৰ মোদী আৰু অমিত শাহক মেনেজাৰ পাতি সেই কেজনৰ বাবে আপোনালোকে কাম কৰিছে যি লাগে বুলি কৈছে আপোনালোকে তাকেই দিছে আপোনালোকে এয়াৰপৰ্টৰ ওচৰৰ মাটিৰ পৰা ধৰি আপোনালোকে পৰ্বতজোৰাৰ মাটিৰ পৰা ধৰি ডিমা হাছাৰৰ মাটিৰ পৰা ধৰি আপোনালোকে সব তেখেতলোকৰ চৰণত অৰ্পণ কৰিছে আপোনালোকে পাহাৰ খান্দি আপোনালোকে আপোনাৰ মন্ত্ৰীয়ে মাটি দখল কৰিছে এইবিলাকত কিন্তু আপুনি একো নাজানে আপুনি নজনা ভাও ধৰি আছে কিন্তু আপুনি সাধাৰণ জনতাক সৰু কথাত আপোনালোকে মানে ইডি সিবিআই লগাই আপোনালোকে হৰাসমেন্ট কৰি আছে কিন্তু কিমান দিন আপুনিওতো এদিন নহয় এদিন মানে আপোনাৰোতো মৃত্যু হ'ব কাৰণ মানুহটো মৰণশীল মই যেনেকৈ মৰিম এদিন আপুনিওতো মৰিব প্ৰত্যেকেইটো মৰিব কিন্তু নিজৰ কাৰ্যবোৰ সদায় কিন্তু ইতিহাসত লিখা থাকিব সেয়েহে আপোনাক এগৰাকী অসমীয়া সচেতন মহিলা হিচাপে আপোনাক মই কথাকেইটা খুৰাই দিলো আৰু মোৰ প্ৰশ্নটো থাকিলে আপুনি প্ৰকৃতাৰ্থত অসমীয়াৰ বাবে কি কৰিছে
অসমৰ ৰাইজে দেখিলে আজি যিখন শীতকালীন বিধানসভা অনুষ্ঠিত হৈছিলে সেই বিধানসভাত অখিল গগৈ ডাঙৰীয়াই মানে এটা প্ৰস্তাৱ জুবিন গাৰ্গক লৈ এটা প্ৰস্তাৱ উত্থাপন কৰিছিলে আৰু সেই প্ৰস্তাৱটোৰ লগতে কিছুমান বিভিন্ন ধৰণৰ সৰু সৰু মানে যুক্তিবিলাক তেওঁ তাত দাঙি ধৰিছিলে আৰু যিবিলাক বিষয়ে আমি এতিয়ালৈকেও মানে জনা নাই বা চৰকাৰে এতিয়ালৈকেও সেইবিলাকৰ বিষয়ে আলোচনা কৰিব বিচৰা নাই তেনেকুৱা ধৰণৰ মানে কথা বিধানসভাৰ মজিয়াত কোৱা একমাত্ৰ ব্যক্তি এজনেই আছে অখিল গগৈ ডাঙৰীয়া আৰু তেখেতে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে উচিত তদন্তৰ কাৰণে যিমানখিনি তেওঁ মানে প্ৰথম অৱস্থাৰ পৰা এতিয়ালৈকে চিঞৰি আছে কৈ আছে সঘনাই কৈ আছে কিন্তু বেলেগ কোনো বিধায়কক মই দেখা নাই বা তেনেকুৱা ৰাজনীতিৰ নেতাক মই দেখা নাই আৰু আপোনালোকেও কওকচোন বাৰু আজিলৈকে শিল্পী সমাজৰ এজনো তেনেকুৱা মতা আপোনালোকে শুনিছেনে তেনেকে মানে অখিল গগৈ ডাঙৰীয়া যেনেকে আজি বিধানসভাৰ মানে যোৱাৰ আগত তেওঁ বিধানসভাৰ ৰাস্তাত যিভাগে মানে জুবিন গাৰ্গৰ ন্যায় দাবীত মানে প্ৰতিবাদ কৰা লিখাকে এখন হিমন্ত বিশ্ব শৰ্মাৰ দেৱৰ এখন ফটো লৈ পেলাই শ্লোগান দি গৈছিলে সেইটো কম সাহসৰ কথা নে বাৰু বেলেগ কোনো আজিলৈকে ৰাজনীতিৰ নেতা বা শিল্পী সমাজৰ কোনো এজন ব্যক্তিক বা দল সংগঠনৰ কোনো এজন নেতাক ইমান সাহসেৰে কোৱা দেখা নাপালো তো সঁচাকৈ আজি ভাল লাগিছে বিধানসভাত মানে জুবিন গাৰ্গক লৈ পেলাই যিবিলাক মানে কথোপকথন চলিলে সঁচাকৈ অখিল গগৈ ডাঙৰীয়াক শলাগ ল'বলগীয়া আৰু তেখেতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিষয়ে ইমান ধুনীয়া ধুনীয়া কথাবিলাক আলোচনা কৰিছে আৰু সেইকাৰণে আমাৰ অসমবাসী ৰাইজে যিমানেই বেয়া বুলি নাভাবক কিয় অখিল গগৈ ডাঙৰীয়াক কিন্তু আমি কেতিয়াও তেখেতক বেয়া নাপাওঁ তেখেতে সঁচাকৈ ন্যায়ৰ কাৰণে যিবিলাক মাত মাতি গৈছে প্ৰত্যেকটো কথাতে তেওঁ যুক্তি আছে আৰু যুক্তিৰ দ্বাৰাই তেওঁ এইবিলাক কথা কৈ আহিছে আৰু গতিকে অখিল গগৈ ডাঙৰীয়াক যিসকলে বেয়া পায় সেই সকলক মই সুধিছো আপোনালোকে জুবিন গাৰ্গকো বেয়া পাব লাগিব যদি অখিল গগৈক আপোনালোকে বেয়া পায় তেতিয়াহ'লে আপুনি জুবিন গাৰ্গকো বেয়া পাব লাগিব যদি জুবিন গাৰ্গক আপুনি প্ৰকৃততে ভাল পায় জুবিন গাৰ্গৰ ন্যায় বিষয়ে আজিলৈকে কোনো এজনে ইমান সাহসেৰে প্ৰথম অৱস্থাৰ পৰা এতিয়ালৈকে মতা মই দেখা নাই অকল একমাত্ৰ অসমৰ অখিল গগৈ ডাঙৰীয়াই মাত মাতি আহিছে যদি আপোনালোকে জুবিন গাৰ্গক ভাল পায় তেতিয়াহ'লে অখিল গগৈকো আপোনালোকে ভাল পাবলৈ শিকিব লাগিব অখিল গগৈ ডাঙৰীয়াক এইটো কাৰণে মই চেলুট মাৰিছোঁ আৰু তেখেতে জুবিন গাৰ্গৰ যিমানখিনি কথা কৈ আহিছে প্ৰত্যেকটো কথাতে যুক্তি সোমাই আছে আৰু সেই যুক্তি লৈয়ে তেওঁ আজি বিধানসভাত ইমান ডাঙৰ এটা বিতৰ্ক কৰি তেওঁ খঙত মানে অগ্নিশৰ্মা হৈ গৈছিলে সেইবিলাক আজি তেওঁৰ মুখত পৰা মই প্ৰকৃত সহ দেখিব পালোঁ আৰু অসমৰ ৰাইজে দেখিলে গতিকে এই যিটো ন্যায়ৰ কাৰণে যিটো মানে তেখেতে বিধানসভাত মন্তব্য কৰিলে এইবিলাকত প্ৰত্যেকতে যুক্তি সোমাই থকাৰ কাৰণে বহুত ভাল লাগিলে মানে যোৱাকালি মই মুখ্যমন্ত্ৰীৰ বিধানসভাৰ বক্তব্য শুনিলোঁ জুবিন গাৰ্গ হত্যা হ'ল বুলি কৈছে আৰু হত্যা এজনে কৰিলে বোলে বাকী চাৰিজনে সহযোগিতা কৰিলে আৰু হত্যাৰ পৰিকল্পনা 7-8 বছৰ ধৰি চলি আছিলে বুলি কৈছে আৰু তেওঁ সেই কথাটো কওঁতে আমি দেখিছোঁ তেওঁৰ বডি লেংগুৱেজ আৰু তেওঁ ইমান উৎসাহেৰে কথাবিলাক কৈ আছে আৰু তেওঁ ব্যৰ্থতা তেওঁ স্বীকাৰ কৰা নাই জুবিন দাৰ লগত যে অসম পুলিচৰ আপোনাৰ PSO থাকে সেই PSO বিলাক হৈ আছিল নেকি পৰিকল্পনাবিলাক চলি থাকোঁতে তেওঁ যে গৃহমন্ত্ৰী হয় নে নহয় মই সঁচাকৈ কৈছোঁ বিধানসভাত আমি থকা হ'লে মুখ্যমন্ত্ৰীক কালি ধৰিলোহেঁতেন যে তুমি থকা অৱস্থাত তুমি যে বহুত শক্তিশালী মানুহ পাৱাৰফুল মানুহজন গৃহমন্ত্ৰী হিচাপে থকা অৱস্থাত জুবিন দাৰ লগত PSO থকা অৱস্থাত কেনেকৈ এই পৰিকল্পনা প্ৰযোজ্যবিলাক জুবিন দাৰ হত্যাৰ কাৰণে চলি থাকে আৰু তুমি গম নোপোৱা সেইটো কি আচলতে সেই কথাটো আমাক কওক প্ৰথমতে আপুনি ইমান ডাঙৰ লেকচাৰ মাৰি লাভ নাই সঁচা কথা কৈছোঁ জুবিন দাৰ হত্যাকাণ্ডটোৰ ক্ষেত্ৰত যদি আপোনালোকে চায় তেতিয়া দেখিব অসমত থকা অৱস্থাত কিন্তু হত্যা ষড়যন্ত্ৰ চলিলে মাৰিব নোৱাৰিলে হত্যা কৰিব নোৱাৰিলে অসমত ক'ত হত্যা কৰিলে যে বিজেপি চৰকাৰৰ আপোনাৰ অনুষ্ঠানত
নৰ্থ ইষ্ট ফেষ্টিভেল বিজেপি চৰকাৰ বিদেশ আপোনাৰ মন্ত্ৰণালয় হাই কমিশ্যনে পাতিছিলে আৰু সেই অনুষ্ঠানলৈ লৈ গ'ল আৰু লৈ যোৱাৰ পাছত আপোনাৰ জুবিন দাক তাত হত্যা কৰিলে এজনে 4জনে সহযোগিতা কৰিলে আৰু কোনে তালৈ লৈ যোৱাৰ কাৰণে হত্যা কৰিলে যে চৰকাৰখনে জুবিন দাক ছিংগাপুৰলৈ লৈ যোৱাৰ কাৰণে জুবিন দাক ছিংগাপুৰৰ সাগৰত হত্যা কৰি পেলালে গতিকে চৰকাৰজন প্ৰথমতে জগৰীয়া আজি বিদেশ মন্ত্ৰণালয় আৰু হাই কমিশ্যন অফ ইণ্ডিয়া প্ৰথমতে জগৰীয়া সেইকাৰণে কৈছো যে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ডাঙৰ লেকচাৰ মৰাৰ কোনো নৈতিক অধিকাৰ নাই তেওঁ ক'ব নোৱাৰে এটা শব্দও ক'ব নোৱাৰে তেওঁ পদত্যাগ কৰিলেও ক'ব পাৰে এইবিলাক কথা যে মই ব্যৰ্থ হ'লো গতিকে মোক আপোনালোকে ক্ষমা কৰক মুখ্যমন্ত্ৰীৰ কথাটো সেইটো হ'ব লাগিছিলে যে জুবিন দাক বচাব নোৱাৰিলো মই নিজে গৃহমন্ত্ৰী হিচাপে থকা অৱস্থাত মই নিৰাপত্তা দিব নোৱাৰিলো গতিকে মোক আপোনালোকে ক্ষমা কৰক হাতজোৰ কৰি বিধানসভাত আচলতে মুখ্যমন্ত্ৰীয়ে ক্ষমা খুজিব লাগিছিলে অসমবাসীৰ ওচৰত যে আমাৰ হিয়াৰ আমঠু আমাৰ প্ৰাণৰ স্পন্দন জুবিন দাক আমি বচাব নোৱাৰিলো গতিকে আমাক ক্ষমা কৰক বুলি সেৱা কৰি তেওঁ আচলতে তাত আচলতে ক্ষমা নুখুজি তেওঁ দবদবাই কথা কৈ আছে কিয় দবদবাই কথা কৈ আছে আপুনি আপোনাৰ কোনো নৈতিক অধিকাৰ নাই যে জুবিন দাক যে নিৰাপত্তা দিব নোৱাৰিলে ছিংগাপুৰত গতিকে আপোনাৰ এই পাৱাৰফুল যে আপুনি যে এনে যে পাৱাৰফুল বুলি কৈ থাকে আপুনি যে মিছামিছি পাৱাৰফুল আপুনি ছিংগাপুৰত মানে এজন বা দুজন আপুনি তাত নিৰাপত্তাৰক্ষী দিব নোৱাৰে এনেই পাৱাৰফুল মানে আপুনি নিজে নিজে স্বয়ম্ভু পাৱাৰফুল সেই কথাটো আমি বুজি পাই গ'লো গতিকে অসমবাসীৰ ৰাইজক আহ্বান জনাম যে বিধানসভাত হিমন্ত বিশ্ব শৰ্মাৰ চলাহী কথাত তেওঁ যি ধৰণে বডি লেংগুৱেজ তেওঁৰ যি ধৰণে অসমবাসীৰ ৰাইজৰ ওচৰত যেন তেওঁহে বচাবলৈ জুবিন দাক চেষ্টা কৰিছিলে তেনেকুৱা ধৰণে যিটো প্ৰেজেণ্টেশ্যন দিছে যি ধৰণে তেওঁ বক্তব্য দাঙি ধৰিছে সেই কথাত আপোনালোকে বিশ্বাস নকৰিব আপোনালোকে এটা কথাই মনত ৰাখক যে জুবিন দাক আচলতে ছিংগাপুৰলৈ বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাহঁতে নিছিলে মানে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বেলেগ মানুহ নহয় সিদ্ধাৰ্থ শৰ্মা নিজে বিজেপিৰ আপোনাৰ সাংস্কৃতিক ডিপাৰ্টমেণ্টৰ তত্ত্বাৱধায়ক সিদ্ধাৰ্থ শৰ্মাই যদি জুবিন দাক হত্যা কৰিছিলে বিজেপিয়ে হত্যা কৰিছিলে বিজেপিৰ আপোনাৰ অনুষ্ঠানতহে হত্যা কৰিলে আৰু ইভেন আপোনাৰ কথাটো কৈ দিলোঁ মই যে এই সাংস্কৃতিক ডিপাৰ্টমেণ্টৰ তত্ত্বাৱধায়কজন আপোনাৰ মেইন কালপ্ৰিট সেই কথাটো আমি কৈছোঁ গতিকে চৰকাৰখন ইয়াৰ পৰা বাচি যাব নোৱাৰে বিজেপি ইয়াৰ পৰা বাচি যাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা ৰিণিকী ভূঞা শৰ্মা শ্যামকানু মহন্ত আৰু আপোনাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তা হাই কমিশ্যন অফ ইণ্ডিয়া আমি এই অনুষ্ঠানবিলাকৰ বিৰুদ্ধে এই ব্যক্তিবিলাকৰ বিৰুদ্ধে ইতিমধ্যে আমি আচলতে ন্যায়িক আয়োগত আমি শপতনামা দাখিল কৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা গতিকে এই লোকসকলক তদন্তৰ আওতাত আনিব লাগে নহ'লে সঠিক ৰিজাল্ট আমি কেতিয়াও নাপাম জুবিন দাক আমি জাষ্টিছ দিবই লাগিব আৰু মুখ্যমন্ত্ৰীৰ চলাহী কথাত অসমবাসী ৰাইজক আচলতে মানে এই তেওঁৰ চলাহী কথাত যাতে জুবিন দাৰ ন্যায়ৰ প্ৰসংগটো আপোনালোকে যাতে মনৰ পৰা নাইকিয়া কৰি নিদিয়ে তাৰ কাৰণে আহ্বান জনাইছোঁ আজিসকলক পণ্যৰ দৰে ব্যৱহাৰ কৰিছে কেইটামান টকাৰ বিনিময়ত স্বাভিমানত আঘাত লগা নাই আপোনালোকৰ সত্তাত আঘাত লগা নাই মাতৃ পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ শব্দ আৰু সেই মাতৃসকলক এতিয়া এইখন চৰকাৰে হিতাধিকাৰী বনাই অলৌতলৈকৈ ঘূৰাই ফুৰাইছে টকা পাওক টকা দিব লাগিব চৰকাৰৰ দায়িত্ব হ'ল সৰ্বস্তৰৰ ৰাইজক নিৰাপদে ৰখা আই মাতৃসকলক কুশলে ৰখা আই মাতৃসকলক সন্মান সহকাৰে জীয়াই ৰখা কিন্তু হৈছে কি 1250 টকা দিছে মিটিঙত দৌৰাইছে এই যে 10,000 টকা এই যে লাখপতি বাইদেউৰ নামত একে কালাৰৰ চাদৰ মেখেলা পিন্ধাই যে লৈ ফুৰাই ঘূৰাই ফুৰাই কিয় বৰ্তমান ডিজিটেল যুগ নহয় অনলাইনৰ যুগ নহয় এই টকাবোৰ বেংকৰ যোগেদি দিব পাৰে অথচ আই মাতৃসকলক বিজেপিৰ প্ৰতিখন মিটিঙলৈ লৈ ফুৰোৱা হয় কিয় এই কথাবোৰ আপোনালোকে কিয় নাভাবে আমাৰ একদম স্পষ্ট কথা আই মাতৃসকলক 10,000 নহয় 10 লাখ উপাৰ্জন কৰিব পৰা ব্যৱস্থা এটা কৰি দিয়ক 1250 টকা নহয় 12,000 ইনকাম টেক্স দিব পৰাকৈ গঢ়ি তোলক কিন্তু আই মাতৃসকলক এই টকাৰ লোভ দেখুৱাই আপোনালোকে অলৌতলৈকৈ ঘূৰাই নুফুৰিব কাৰণ আমাৰ আই মাতৃক আমি শ্ৰদ্ধা কৰোঁ আমাৰ আই মাতৃ এনেকৈ ঘূৰি ফুৰাটো আমি নিবিচাৰোঁ অসমীয়া বোৱাৰীসকলৰ আবুৰ আছিল অসমীয়া আই মাতৃসকলে এটা নিৰ্দিষ্ট আদৰ্শৰে চলি এটা পৰিশীলিত জীৱন যাপন কৰে আৰু আজিকালি আপোনালোকে এওঁলোকক জকে তকে এনেকৈ তেনেকৈ ঘূৰাই লৈ ফুৰোৱাৰ বাবে এই আই মাতৃসকলৰ প্ৰতি আঙুলি উঠাবলৈও একাংশই কুণ্ঠাবোধ নকৰা হ'ল একাংশ মহিলা অবাতে যোৱা বুলিও চৰ্চা আৰম্ভ হ'ল কিয় এই টকা কেইটা ঘৰত পোৱাৰ ব্যৱস্থা কৰি দিব নোৱাৰে আৰু এই কথাবোৰ কিয় বিধানসভাত বিৰোধীয়ে প্ৰতিবাদ কৰিব নোৱাৰে কিয় ক'ব নোৱাৰে যে ডিজিটেল যুগত এনেকে আই মাতৃসকলক আঁচনি প্ৰদানৰ নামত দৌৰাই নুফুৰাব তেওঁলোকক ধন ঘৰত পোৱাৰ ব্যৱস্থা কৰি দিয়ক আৰু আমি এই কথাখিনি এই কাৰণে কৈছো সামতাত মাজতে এটা অনুষ্ঠান হৈছিল উদ্যমিতা আঁচনিৰ ধন 10,000 টকা যে দিব তাত কি হ'ল 160 টকাকে আগদিনাখন
বিলাই দিয়া হৈছিল প্ৰতিগৰাকী মহিলাক। দুদিনমান আগৰ পৰা এই 160 টকাটো দিয়া হয় আৰু এই 160 টকাটো এই কাৰণে দিয়া হয় তেওঁলোকে যাতে মিটিঙলৈ আহে, মিটিঙলৈ নোহোৱাকৈ থাকিব নোৱাৰে, অথচ মিটিঙত চেক কেইজনমানক দিয়ে, বাকীবিলাকত সন্মুখত বহাই ৰাখে। আৰু যিসকলে চেক বিতৰণ কৰে তেওঁলোকে নিজৰ গুণগান কৰে, তেওঁলোকে শুনি হাততালি বজাই থাকে, ভকে পিয়া আহে, এনেকে আকৌ ঘৰলৈ আহে, ঘৰত আহি শুই থাকে। এই কাৰবাৰে হৈছে, তাতকে কি হৈছে? আৰু এই যে 10,000 বা 1250 টকা দি মাহত এদিনে এনেকৈ নিছে নহয়, মাহত বেছিভাগে এওঁলোকক এনেকৈ দৌৰাই থাকে। এদিন চেক বিতৰণৰ নামত সভা, এদিন নাম লিখাৰ নামত সভা, এদিন মূল অনুষ্ঠানলৈ অহাৰ বাবে সভা, এনেকৈ এওঁলোকক উলিয়াই অনা হয় আৰু এনেকৈ এওঁলোকক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি থকা হৈছে। সেইকাৰণে আমি ডিকেবি ব্যক্তিয়ে কৈছো, আই মাতৃসকল, আপোনালোকে এই কথাবোৰ ভাবক। কোনোবা মন্ত্ৰী পত্নী এনেকে লাইন পাতি পাইছে? কোনোবা মন্ত্ৰী পত্নীয়ে উদ্যমিতা আঁচনিৰ নামত শাৰী পাৰি বহিছে? কোনোবা মন্ত্ৰী বিধায়কৰ পত্নীয়ে এনেকৈ বাট কৰি পাই উদ্যমিতা আঁচনিৰ বাবে মিটিঙলৈ গৈছে? তেওঁলোকৰ পত্নীসকলে এনেকৈ থিয় হৈছে, ছোৱালীবিলাকে থিয় হৈছে, ল'ৰাবিলাকে এনেকৈ থিয় হৈছে? কওক, যদি তেওঁলোকৰ ল'ৰা ছোৱালীক এনেকে ৰাখিছে, তেওঁলোকৰ পত্নীসকলক এনেকৈ ৰাখিছে, আপোনালোক কেলে নাথাকিব? আপোনালোকেতো তেওঁলোকক নিৰ্বাচন কৰে, আপোনালোক তেওঁলোকৰ কাৰণে ভগৱান, আপোনালোক তেওঁলোকৰ কাৰণে অভিভাৱক, আপোনালোকক তেওঁলোকে বিচাৰি আহিব লাগে। আপোনালোকে তেওঁলোকক বিচাৰি যাব নালাগে। এই কাৰণে নালাগে কাৰণ আপোনালোকে এওঁলোকক নিৰ্বাচিত কৰে আপোনালোকক সেৱা কৰাৰ বাবে, আপোনালোকক চোৱা চিতা কৰাৰ কাৰণে, আপোনালোকক সামাজিক অৰ্থনৈতিকভাৱে নিৰাপদে ৰখাৰ কাৰণে, অথচ এওঁলোকে আপোনালোকক এই কাৰবাৰ কৰে। সেইকাৰণে আমি ডিকেবি স্পষ্টভাৱে কৈছো, এই আই মাতৃসকলৰ কোনোবা যদি ভাতৃ আছে, কোনোবা যদি পতি আছে, কোনোবা যদি তেওঁলোকৰ ল'ৰা ছোৱালী এনেকে আছে, যিসকলৰ আত্ম অভিমান আছে, অন্ততঃ তেওঁলোকক অনুৰোধ এনেকে ওলাই যাবলৈ নিদিব। এই কাৰণে নিদিব, বৰ্তমান এইখন চৰকাৰৰ অন্যতম মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ছোৱালী আমেৰিকাত পঢ়ি আছে। সেই পঢ়াৰ নামত হেনো বছৰত 1 কোটি টকা খৰচ হয়, কাৰণ 50 লাখ নে কি বোলে এডমিশ্যন ফিজেই। তেতিয়াহ'লে কি এইখন চৰকাৰৰ এগৰাকী মন্ত্ৰী পত্নীয়ে যদি 1.5 লাখ টকা নাইটি পিন্ধি শুৱে, এগৰাকী মন্ত্ৰী পত্নীয়ে যদি 20 লাখ টকাৰ বেগ লৈ ঘূৰে, 7 লাখ টকীয়া ঘড়ী পিন্ধে, আপোনালোকে এনেকে 1250 টকাৰ কাৰণে এনেকে দৌৰি ফুৰাব, টেম্পত উঠাই আপোনাৰ ই ৰিক্সাত উঠাই ভকে পিয়াহে ভাগৰে জোথৰে এনেকে আপোনালোকে সময় নষ্ট কৰি থাকিব। গতিকে এটা সিদ্ধান্ত লওক, এওঁলোকে দিব লাগিব, আপোনালোকে নাযায়, ঘৰক আহি দিব লাগিব, বেংক একাউণ্টত দিব লাগিব। আপোনালোকে এনেকে দিনৰ দিনটো ঘৰ এৰি নাযায়, ল'ৰা ছোৱালীক ঘৰত অকলে এৰি থৈ, নিজৰ মানুহজনক অকলে এৰি থৈ এনেকৈ নাযায়। এই সংকল্প গ্ৰহণ কৰক, তেতিয়াহে এওঁলোকে শিকি থাকিব। আৰু যেতিয়ালৈকে এনেকে আপোনালোকে দৌৰি থাকিব, প্ৰলোভন দিলে আপোনালোকে জঁপিয়াই থাকিব, নাচি থাকিব, তেতিয়ালৈকে এওঁলোকে প্ৰলোভিত কৰিয়েই থাকিব, সি যি চৰকাৰেই নহওক। গতিকে এই চৰকাৰী নেতাসকলক, জনপ্ৰতিনিধিসকলক এনেকুৱা এটা লেচন দিয়াৰ প্ৰয়োজন আহি পৰিছে, সময় সমাগত। কথাবোৰ চিন্তা কৰক। কোনে হত্যা কৰিলে আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক? হয়, কিয় হত্যা কৰিলে জুবিন দাক? বহুতো প্ৰশ্ন। মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষ্য, জুবিন দাক এজনে হত্যা কৰিছে, বাট কি কেইজনে সহযোগ কৰিছে? তেনেহ'লে ইহঁতত থকা কেৱল 3জনকে কিয় গ্ৰেপ্তাৰ কৰা হ'ল? এয়াও কিন্তু বহুতো প্ৰশ্ন। ইহঁতত থকা বাকীসকলৰ ক্ষেত্ৰত কি হ'ব ব্যৱস্থা? মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা, 8 বছৰ পূৰ্বে পৰিকল্পনা কৰিছিল হত্যাৰ। হয়, ঠিকে শুনিছে, জুবিন হত্যাৰ পৰিকল্পনাৰ এতিয়া আঁৰত কোন? জুবিনদাৰ মৃত্যুৰ এতিয়া ন্যায় বিচাৰি উত্তাল হৈ পৰিছে সদন। সকলো কথা ইতিমধ্যে আপোনালোকে ভিডিঅ'টোৰ যোগেদি গম পাইছে। সকলোৱে নিজৰ নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰিছে সামাজিক মাধ্যমৰ যোগেদি। নিজৰ মনৰ ভিতৰত চলি থকা জুবিন দাক হেৰুওৱাৰ বেদনা তেওঁলোকে মুখেদি ওলাই গৈছে। কিছু কথা, নক'বলগীয়া কথা কৈ দিছে। আচলতে জুবিন দাৰ অনুৰাগী হিচাপে তেওঁলোকৰ মুখেৰে বহুতো নক'বলগীয়া কথা ৰাইজৰ আগত দাঙি ধৰিছে। সকলোৱে বিচাৰিছে জুবিন দাৰ ন্যায়।